আমাৰ ছাগলীকেইটা মাকৈ পাৰে টানিলোঁ। আজি মানে বৰষুণ আহিছিলে, ৰাতিপুৱাৰে পৰা বৰষুণ আহিছিলে, গোটেইবোৰ দেখিছে মাকৈ গাছবোৰ গোটেইবোৰ বাগৰি গ'ল। গোটেইবোৰ বাগৰি গ'ল, মানে আজি বতাহ আহিলে সেইকাৰণে গোটেইবোৰ মাকৈ দেখিছে গোটেইবোৰ মানে বাগৰি গ'ল। আৰু সেইবিলাক আমাৰ ছাগলী, এতিয়া মানে ছাগলীকেইটা খাব ধৰিলে, গোটেইকেইটা ছাগলী খাব ধৰিলে। ইয়াত এইবোৰ দেখিছে গোটেইকেইটা ছাগলী খাব ধৰিলে মাকৈ দিবলৈ যাব ওলালোঁ পথাৰলৈ। এতিয়া গোটেইকেইটা ছাগলী ইয়াত আছে। ইয়াতো মানে আজি পানী পৰি গ'ল, এতিয়া বাজি গ'ল 2টা। এতিয়া ছাগলীকেইটা লৈ যাবলৈ ওলালোঁ পথাৰলৈ। এয়া দেখিছে আজি মানে দুপৰীয়া হৈ গ'ল, দুপৰীয়া মানে 2 বাজি গ'ল। এতিয়া ভাত খাই এতিয়া ছাগলীকেইটা নিবলৈ আহিলোঁ আৰু মানে পথাৰলৈ লৈ যাওঁ গোটেইকেইটাকে। এইকেইটা ইয়াত আছে, এইকেইটা গছৰ পাত খাব ধৰিলে, এতিয়া ইহঁতক লৈ যাওঁ আৰু গোটেইকেইটাকে। সেই তাত আছে, তাই ইহঁতক মানে গোটেইকেইটাকে এৰি দিব লাগিব ডাইৰেক্টকৈ। আৰু গোটেইকেইটা যাব ধৰিলে পথাৰলৈ ছাগলীকেইটা, এতিয়া লৈ যাওঁ। আৰু আজি বৰষুণ পৰিছিলে, ৰাতিপুৱাৰ পৰা 9টা বজাৰ পৰাই বৰষুণ পৰিছিলে, সেইকাৰণে মানে ছাগলীকেইটা অনা নাছিলোঁ। এতিয়া ছাগলীকেইটা লৈ গৈছোঁ আৰু এইটো আমাৰ মাইকজনীক জৰিয়া লালোঁ। ইমানে আহিব টান পায়, যিহেতু পোৱালি 4টাকৈ আছে ঘৰত, সেইকাৰণে মানে পোৱালি এৰি থৈ আহিব টান পায়, সেইকাৰণে মানে ইয়াক এনেকৈ লৈ আহিলোঁ। আৰু বাকী এইকেইটা আছে ইয়াত, আৰু বাকীবোৰ সৌতাত আছে, সেইকেইটা আহিব ধৰিলে। ইহঁতকো মানে এতিয়া মাকৈ বাৰীত সোমাই দিওঁ গোটেইকেইটা ছাগলীকে। আৰু যে মাকৈ কাটিব আছে, এতিয়া মই ইহঁতক মানে ইয়াত দি যাব লাগিব ঘৰলৈ গৈ আৰু আহিব লাগিব ঠেলাখন লৈ মাকৈ নিবলৈ। এতিয়া গোটেই পথাৰত লৈ মই সিহঁতক আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলালোঁ। এতিয়া ছাগলীকেইটা লৈ আহিলোঁ পথাৰলৈ, এতিয়া কি হয় দেখুৱা। আৰু চাওক জকাখন ভঙাইছিলোঁ, এই জকাখন মানে ভঙাই বাঁহবোৰ ইয়াত থৈ দিলোঁ। আৰু আজি বৰষুণ পৰাৰ কাৰণে মানে ছাগলীকেইটা দেৰিকৈ আনিলোঁ। এতিয়া বাজি গ'ল দুপৰীয়া হৈ গ'ল। আজি আনোতে দুপৰীয়া মানে আজি যিহেতু বৰষুণ দিলে, সেইকাৰণে বেলিটো দেখা নাযায়। এতিয়া মই ছাগলীকেইটা মানে পথাৰলৈ লৈ আহিলোঁ, ইহঁতক এৰি দিওঁ। ৰাতিপুৱা অনা নহ'ল বাৰু, যিহেতু 9টাৰ পৰা বৰষুণ পৰিলে সেইকাৰণে। আৰু ইয়াত দেখিছে চকাখন গোটেই ভাঙি শেষ, মানে পৰহি। এতিয়া ইয়াত মানে হাল মাৰি ঘাঁহখিনি নেপিয়াৰ ঘাঁহখিনি ৰুব লাগিব। আৰু এইবোৰ দেখিছে গোটেইকেইটা ছাগলী তাত যাব ধৰিলে, সিহঁতক এৰি দিলোঁ। এতিয়া তাত যাব ছাগলী। আৰু আজি ৰাতিপুৱা বৰষুণ আহিছিলে, বতাহও আহিছিলে, সেইকাৰণে দেখিছে গোটেইবোৰ মানে মাকৈ গছবিলাক বাগৰি গ'ল। গোটেইবোৰ মাকৈৰ গছবিলাক বাগৰি গ'ল। এইবিলাক মানে ৰাতিপুৱা যোৱাকালি ঠিকে আছিল, আজিৰ পৰা এনেকুৱা হৈ গ'ল গোটেইবোৰ। মানে গোটেইবোৰ বতাহ আহিলে গছবোৰ বাগৰি গ'ল, মাকৈ গছবোৰ এইবিলাক দেখিছে। আৰু আমাৰ ছাগলীকেইটা এইবোৰ মাকৈবোৰ গছবোৰ বাগৰি যাব খাব ধৰিলে। এইটো এটা আমাৰ পিচকি, আৰু এইটো আমাৰ নিহুত। এতিয়া গোটেইকেইটা এনেকৈ আনিলোঁ সিহঁতক খাবলৈ। আজি আনিলোঁ 2টা বজাতে আনিলোঁ ইহঁতক মানে পথাৰলৈ, যিহেতু ৰাতিপুৱা 9টাৰ পৰা বৰষুণ পৰি আছিলে। যিহেতু ছাগলীকেইটা অলপ দেৰিকৈ ওলাওঁ, ভাবিছিলোঁ ৰাতিপুৱা লৈ আহিম বুলি, বৰষুণ হোৱাৰ কাৰণে মানে ইহঁতক আনাই নহ'ল। এতিয়া 2টা বজাত লৈ আহিলোঁ দুপৰীয়া, এতিয়া খাব ধৰিলে। আৰু আজি বৰষুণ বহুত দিনৰ মূৰত মানে বছৰৰ প্ৰথমবাৰ বৰষুণ পৰিলে 2026 চনৰ। আজি তাৰিখটো হৈছে 12 মাৰ্চ তাৰিখ, আজি মাৰ্চৰ 12 তাৰিখ। এতিয়া আমাৰ ছাগলীকেইটা গোটেইকেইটা খাব ধৰিলে, খাব ধৰিলে। এইবোৰ মাকৈ দেখিছে গোটেইকেইটা খাব ধৰিলে। আৰু এইটো আমাৰ গাভিনী আছে, ইহঁতৰ জিকিলে বৰষুণ আহিছে অলপকৈ, এতিয়া ইহঁতক লৈ আহিলোঁ। আৰু বাকী আপোনালোকে জনাব ছাগলী বৰষুণ পৰিলে কি খুৱায়। আৰু মানে এনেকৈ ৰাখোঁ, আৰু সেইবোৰ ঘাঁহবোৰ ৰুব লাগিব, নেপিয়াৰখিনি দেখাইছোঁ। এতিয়া আমাৰ ছাগলীকেইটা ইয়াত মানে এনেকৈ খাব ধৰিলে, ইয়াত খাই আছে বঢ়িয়াকৈ। আৰু সৌটো আমাৰ বগীজনী যাব ধৰিলে, গৈ আছে। তাৰ পোৱালিৰ মনত পৰিলে, যিহেতু তাৰ 4টা পোৱালি আছে, ভোক লাগিব বুলি সি যাব ধৰিলে। আৰু গাইছ, মোৰ কেমেৰাটো ইমান ভাল নহয় বাৰু, মানে অলপ ক'লা দেখিব পাৰে। আৰু আজি বতৰটো নাই, বেলি নাই আজি, আৰু পানীও আহিব পাৰে আজি, মানে বৰষুণো আহিব পাৰে। সেইকাৰণে আৰু যেনেকৈ ভিডিঅ' বনালোঁ। আৰু এইবোৰ গোটেইকেইটা খাব ধৰিলে। সিহঁতে এনেকৈ খাওক, আৰু ঘৰলৈ লৈ গৈ আৰু সিহঁতক দানা আৰু চাপৰ দিবলৈ খাবলৈ। আৰু আমাৰ নিহুত খাই আছে। এইকেইটাও মানে চিৰহিৰ পোৱালি হয়, এইটো আমাৰ লোকেল হয়। এতিয়া এইপিনে খাব ধৰিলে, এইকেইটা গোটেইকেইটা ছাগলীয়ে খাই আছে এইপিনে। আৰু বাকীবোৰো বেলেগত আছে, সিহঁত মানে বহুত মাজত সোমাই গ'ল। সিহঁতে দেখাও নহ'ব, সিহঁতে মানে বহুত মাকৈৰ মাজত সোমাই গ'ল। আৰু এইবিলাক সৰু পোৱালি সিহঁতে খাব ধৰিলে। এইটো আমাৰ চেলকা, গোটেইকেইটা ছাগলীক খাব ধৰিলে।
এতিয়া অলপ সময় আছোঁ ইহঁতক 1 ঘণ্টামান খোৱা এনেকৈ তাৰপিছত ইহঁতক লৈ যাব লাগিব ঘৰলৈ ঘৰতে গৈ আৰু সিহঁতক দানা দিব লাগিব আৰু মানে তাত সেইকেইটা আছে আৰু বাকীকেইটা ক'ত বা গ'ল মানে মাজত সোমাই গ'ল মাজত সোমাই নাযাবাৰ আৰু আমাৰ এইকেইটা ইয়াত আছে এতিয়া মানে ছাগলীকেইটাকে দেখালোঁ এতিয়া মাকৈ মানে নেপিয়াৰ ঘাঁহখিনি ৰুব লাগিব এতিয়া মই নেপিয়াৰ ঘাঁহখিনিৰ ওচৰলৈ যাওঁ এইকেইটা ছাগলীকেইটা খাই থাকোঁ ইয়াত আৰু ইয়াত জকাখন আছিল জকাখন গোটেইবোৰ ভাঙাই শেষ কৰি পেলালোঁ আৰু সৌ তাত আছে গছখিনি সেইখনে গছখিনি আৰু ইয়াত মানে জিকা ৰুইছিলোঁ জিকা মানে 2বাৰ কৰি ৰুলোঁ 2বাৰ শেষ কৰি দিলোঁ আৰু প্লাষ্টিকবোৰ দেখিছে ইয়াত প্লাষ্টিক নাই প্লাষ্টিকবোৰ গোটেই উঠাই পুৰাই দিলোঁ আৰু প্লাষ্টিকবোৰ থাকিলে মাটিখিনি বেয়া হৈ যায় সেইকাৰণে মানে প্লাষ্টিকখিনি গোটেই জ্বলাই দিলোঁ আৰু গোটেইখিনি চাফা হৈ গ'ল আৰু আজি বৰষুণ পৰি গ'ল ভালেই হ'ল ইয়াত মানে নেপিয়াৰখিনি ৰুব লাগিব আৰু সৌ তাত আছে সেইখিনি তাতো মানে ঘাঁহখিনি ৰুব লাগিব আৰু সেইবোৰ মাজত দেখিছে সেইটো চাইড মানে ৰুব লাগিব তাত জিকা ৰুব লাগিব এতিয়া মানে এইখিনিত গোটেইখিনি অহাকালি এইটো ট্ৰেক্টৰ আহিব হাল মাৰিবলৈ এইখিনিত জেগাখিনিত এতিয়া হাল মাৰিখিনি নেপিয়াৰখিনি ৰুব লাগিব এতিয়া মানে ঘাঁহখিনি ইয়াত ৰুব লাগিব নেপিয়াৰখিনি এইখিনি ট্ৰেক্টৰে আহিব আৰু ইয়াত দেখিছে নেপিয়াৰখিনি ৰুব লাগিব এইবোৰ নেপিয়াৰ দেখিছে এইবোৰ নেপিয়াৰ মানে এডাল গছ ইয়াৰ পৰা এইখিনি কাটি দি আৰু ইয়াত কাটি দি এনে এটা টুকুৰা ইয়াৰ মানে পুতি দিলে ইয়াৰ পৰা পখাটো ওলায় মানে গছৰ এনেকুৱা হয় এইখিনি মই আনিছিলোঁ এবছৰ হৈ গ'ল এনেকৈ থকা এইখিনি মানে বিধানৰ কাৰণে ৰাখিছিলোঁ এতিয়া ট্ৰেক্টৰ আহিলে গোটেইখিনি হাল মাৰিব লাগিব এইখিনি আৰু এই বৰষুণ আহি গ'ল এতিয়া মই যাবলৈ ওলালোঁ আৰু এই মানুহ ছাগলীকেইটা জিকিব ধৰিলে এতিয়া ছাগলীকেইটাক লৈ যাওঁ ঘৰলৈ আৰু আনিলোঁ এইটো গৰু এতিয়া গৰুটোকো লৈ যাই আছোঁ ঘৰলৈ এইকেইটা মানে ছাগলী বৰষুণত জিকি গ'ল এইকেইটা ছাগলী এইকেইটা ছাগলীকেইটা লৈ যাব ওলালোঁ ঘৰলৈ আৰু এইকেইটা ইয়াত আছে এই দুটা আৰু বাকীকেইটা গ'ল ঘৰলৈ আৰু এইকেইটা ইয়াত দুটা আছে এই দুটা পোৱালি আৰু ইয়াত আছে এই দুটা ইহঁতক লৈ যাওঁ ঘৰলৈ পানী ডাঙৰকৈ আহি গ'ল এতিয়া মানে গোটেইকেইটা জিকি গ'ল ছাগলী হঠাৎ আহি গ'ল পানী অহাই নাছিল আৰু এইবোৰ দেখিছে ছাগলীকেইটা যাব ধৰিলে ঘৰলৈ আৰু এতিয়া ময়ো যাওঁ ঘৰলৈ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ